ইয়াৰ মতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যুৱ মঞ্চৰ উদ্যোগত এটি বৃক্ষৰোপণ কাৰ্যসূচী মই যুৱ মঞ্চত তথা মান্দাকাটা উন্নয়ন সমিতিক এনেকুৱা আৰু মুকজি তাৰ বাবে এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি আমি সমবেত হৈছোঁ মান্দাকাটা লেজুৱা পাহাৰত। আজি আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ ন্যায়ৰ বাবে মান্দাকাটা যুৱ মঞ্চৰ তৰফৰ পৰা আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা গ্ৰহণ কৰিছোঁ আৰু আমাৰ যুৱ মঞ্চৰ সদস্যবিলাক উপস্থিত আছে। যুৱ মঞ্চৰ ফালৰ পৰা আমাৰ আনোৱাৰ হুছেইন ছাৰদেৱে কিছু কেইষাৰমান ৰাখিব। ধন্যবাদ। ধন্যবাদ। মান্দাকাটা যুৱ মঞ্চৰ সমূহ সামাজিক ব্যক্তিসকল আৰু উদীয়মান যুৱ বন্ধুসকল, সঁচাকৈ বৰ ভাল লাগিল। এনেকুৱা কাৰ্যসূচী লোৱাৰ কাৰণে মই বহুত আগতে কৈছিলোঁ কথাটো, তথাপি মোৰ মনৰ আশাটো পূৰা হৈছে। জুবিনদেৱে তাৰমানে কি এই প্ৰাকৃতিৰ ওপৰতেই তেখেতে ভাল পাইছিল আৰু তেখেতে যিবিলাক চৰকাৰৰ লগতো কিছুমান গছ য'ত আছিল যিবিলাক কাটিছিল সেইবিলাকৰ ওপৰত বিৰোধিতা কৰিছিল। গতিকে তেখেতে যি ভাল পাইছিল আমি সেই কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছোঁ। গতিকে তাৰ লগতে মই আজি এই মান্দাকাটা যুৱ মঞ্চৰ সমূহ সদস্যক মোৰ আন্তৰিক সেৱা জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। আজি শ্ৰদ্ধাৰ আমাৰ এই লেজুৱা পাহাৰৰ এলঘুলিত উপস্থিত থকা যুৱ মঞ্চৰ সদস্যসকল, বিষয়ববীয়াসকল আৰু আমাৰ সমাজৰ লগত জড়িত ব্যক্তিসকল, শুভাকাংক্ষীসকল, আমাৰ এই কাৰ্যসূচীটো আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে উত্থাপন কৰা হৈছে আৰু আমি তেওঁৰ এই আলম লৈ আজি এই বৃক্ষৰোপণ কাৰ্যসূচীটো কৰিছোঁ। ইতিমধ্যে আমাৰ যুৱ মঞ্চৰ সদস্যসকলে উঠি পৰি লাগিছে আৰু আমি এই কাৰ্যসূচীটো বৃক্ষৰোপণ কাৰ্যসূচীটো মান্দাকাটা বিভিন্ন ঠাইত কৰিছোঁ আৰু লগতে আমি এই লেজুৱা পাহাৰৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য আছে আমি অটুট ৰখাৰ কাৰণে আমি ইয়াত বৃক্ষৰোপণ কৰিছোঁ আৰু ইয়াত যাতে কোনো ধ্বংস কাৰ্য নহয়। আমাৰ জুবিন গাৰ্গেও বিচাৰিছিল যে প্ৰাকৃতিক যিটো বনজ সম্পদ ইয়াৰ ওপৰত তেখেতে বিশেষ গুৰুত্ব দিছিল আৰু সেইকাৰণে আজি আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো কৰিছোঁ। ইয়াত যাতে আমাৰ ভৱিষ্যত আৰু আমি এনেকুৱা কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আজি আমি মান্দাকাটা যুৱ মঞ্চৰ উদ্যোগত জুবিন গাৰ্গৰ মৃত্যু আজি প্ৰায় এমাহ পাৰ হৈ গ'ল, কিন্তু আজি আমি সকলোৰে পৰিলক্ষিত হৈছে তেওঁৰ ন্যায়ৰ দাবীত গোটেই অসম ওলাই আহিছে। আমিও তেওঁৰ ন্যায় পোৱাটো বিচাৰিছোঁ আৰু তেওঁৰ ন্যায়ৰ দাবীতে আমি এক মৌন প্ৰতিবাদ আমি লৈ এক ব্যতিক্ৰমী ৰূপে তেওঁ যিহেতু এজন প্ৰাকৃতিক প্ৰেমী আছিল, গতিকে প্ৰকৃতিৰ লগত আমি কেনেকৈ তেওঁৰ চিন্তাধাৰাবিলাক তেওঁৰ আদৰ্শবিলাক আমি ভৱিষ্যতে জীয়াই ৰাখিব পাৰোঁ তাকে উদ্দেশ্য কৰি এই মান্দাকাটা বৃহত্তৰ অঞ্চলত লেজুৱা পাহাৰত কিছু বনদস্যুৱে এইখন পাহাৰ ধ্বংসৰ ফালে ঠেলি দিছিলে। গতিকে আমি তাক সংৰক্ষণ আৰু সুৰক্ষিত কৰিবৰ কাৰণে প্ৰায় আমি 500 গছ পুলি ইয়াতে ৰোপণ কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু সেইকাৰণে মান্দাকাটাৰ গোটেই যুৱকখিনি আগবাঢ়ি আহিছে। আমি ইতিমধ্যে মান্দাকাটাৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰিলোঁ আৰু আগন্তুক আমি এইখন ঠাইখিনি আমি জুবিন উদ্যান হিচাপে আমি গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম আৰু তাৰে এটা ক্ষুদ্ৰ পদক্ষেপ আজি হাতত লৈছোঁ। আজি প্ৰায় আমি 500 পুলি ইয়াতে ৰুম বুলি আমি মনস্থ কৰিছোঁ।